নমস্কাৰ বন্ধুসকল, তাৰ দৌৰে আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি আমি ডিছকাছ কৰিম 4 জুন 2026 আছাম ট্ৰিবিউন নিউজ পেপাৰখন। APSC, SSC আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলৰ বাবে আজি এই ছেশ্যনটো খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব। গতিকে সময় নষ্ট নকৰি আজিৰ বিষয়সমূহলৈ আগবাঢ়ো। আজিৰ প্ৰথমটো টপিক আমাৰ অসমৰ গৌৰৱ মুগা সূতাৰ লগত জড়িত। গতিকে আহক টপিকটোলৈ আগবাঢ়ো। আজিৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে অসম চৰকাৰৰ এটা নতুন অভিলেখী প্ৰকল্প মিছন চেনিটৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুগা অৰ্থনীতিক লোকেলৰ পৰা গ্ল'বেল পৰ্যায়লৈ নিবৰ বাবে ৭,৪০০ কোটি টকাৰ এক বিশাল প্ৰকল্প ঘোষণা কৰিছে। এই মিছনটোৰ মূল লক্ষ্য হৈছে মুগাৰ ভেলু চেইন শক্তিশালী কৰা, কৃষক আৰু শিপিনীসকলক তেওঁলোকৰ কষ্টৰ উচিত মূল্য দিয়া, আমাৰ গল্ডেন চিল্কক এটা গ্ল'বেল লাক্সাৰী ব্ৰেণ্ড হিচাপে গঢ়ি তোলা, লগতে মুগাৰ এক্সপৰ্ট অৰ্থাৎ মুগাৰ ৰপ্তানি বৃদ্ধি কৰা আৰু লগতে নতুন কৰ্মসংস্থাপনৰ সৃষ্টি কৰা। এতিয়া হওক এক্সামৰ বাবে প্ৰয়োজনীয় যিকেইখিনি চাই লওঁ। মুগা চিল্ক এইবিধ ৰেচম পৃথিৱীৰ ভিতৰতে কেৱল অসমতে উৎপাদন হয়, বিশেষকৈ কামৰূপ, নলবাৰী, বৰপেটা, দৰং, শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি অঞ্চলত। ইয়াৰ প্ৰাকৃতিক সোণালী ৰঙৰ বাবে ই পৃথিৱীৰ আটাইতকৈ দামী চিল্ক আৰু ইয়াক সহজেই ব্লিচ বা ড্ৰাই কৰিব নোৱাৰি আৰু ধোৱাৰ লগে লগে ইয়াৰ উজ্জ্বলতা দুগুণ বৃদ্ধি পায়। জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অৰ্থাৎ GI টেগ। এইটো হৈছে এটা নিৰ্দিষ্ট ভৌগোলিক উৎপত্তিস্থল থকা সামগ্ৰীক দিয়া স্বীকৃতি। অসমৰ মুগা সূতাই 2007 চনতে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ আৰু কিছুমান অন্যান্য GI টেগ প্ৰাপ্ত সামগ্ৰী আছে। সেইসমূহৰ ভিতৰত অসমৰ যি অৰ্থডক্স চাহ, চকুৱা চাউল আৰু গামোচা ইয়াৰ ভিতৰত অন্যতম। টাইপছ অফ চিল্ক ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত পোৱা কেইটামান চিল্কৰ টাইপ হৈছে ভাৰতত ব্যৱসায়িকভাৱে 4বিধ চিল্ক পোৱা যায়। মালবেৰী, যিটো ভাৰতৰ মুঠ উৎপাদন 90% হয়, তাছাৰ, এৰী, যাক অহিংসা চিল্ক বুলি কোৱা হয়, আৰু মুগা। ইয়াৰ পৰৱৰ্তী পইণ্টটো হৈছে চেৰিকালচাৰ ফেক্টছ। চীনৰ পিছতে ভাৰত হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম চিল্ক উৎপাদনকাৰী দেশ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ভাৰত হৈছে পৃথিৱীৰ একমাত্ৰ দেশ য'ত এই 4বিধ কমাৰ্চিয়েল চিল্ক উৎপাদন হয়। চেণ্ট্ৰেল চিল্ক বোৰ্ড 1948 চনত চেণ্ট্ৰেল চিল্ক বোৰ্ড এক্টৰ অধীনত গঠিত এই বোৰ্ডৰ মুখ্য কাৰ্যালয় বেংগলোৰত অৱস্থিত। এতিয়া আহক আমি কেইটামান প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে শেহতীয়াকৈ বাতৰিত স্থান পোৱা মিছন চেনেজৰী তলৰ কোনটোৰ লগত জড়িত? প্ৰথমটো অপশ্যন এ নাগালেণ্ডত বাঁহৰ হস্তশিল্পৰ প্ৰসাৰ, অপশ্যন বি অসমৰ মুগা চিল্ক অৰ্থনীতিৰ বিকাশ, অপশ্যন চি পশ্চিমবংগত তাঁত শিল্পৰ পুনৰুজ্জীৱন, অপশ্যন ডি কাজিৰঙা এশিঙীয়া গঁড়ৰ সংৰক্ষণ। ইয়াৰ সঠিক উত্তৰটো আমি অলপ আগতে আলোচনা কৰি আহিছোঁ, সেয়ে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি অসমৰ মুগা চিল্ক অৰ্থনীতিৰ বিকাশ। এতিয়া হওক দ্বিতীয় প্ৰশ্নটোলৈ। দ্বিতীয় প্ৰশ্নটো হৈছে মুগা চিল্কৰ সন্দৰ্ভত তলৰ ষ্টেটমেণ্টসমূহ বিবেচনা কৰক। ষ্টেটমেণ্ট 1 ই কেৱল অসমতে উৎপাদন হয়। ষ্টেটমেণ্ট 2 ভাৰতত GI টেগ লাভ কৰা এইটো একমাত্ৰ চিল্কৰ প্ৰকাৰ। ষ্টেটমেণ্ট 3 ষ্টেটমেণ্ট 3 হৈছে মুগা সূতা দিয়া পলুটোৰ বৈজ্ঞানিক নাম এন্থেৰিয়া আছামিনিচিছ, যিয়ে হোম আৰু শুৱালু গছৰ পাত খায়।
মোৰ যদি কিছুমান প্ৰনাউন্সিয়েশ্যন ভুল হয় আপোনালোকে এইটো ক্ষমা কৰিব আৰু লগতে ইয়াতে যিহেতু পিডিএফটো আমি গোটেইখিনি দি থৈছোঁ তো স্পেলিংটো অলপ ভালদৰে চাই ল'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1 and 3 অনলি অৰ্থাৎ ইয়াতে 2 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ নহয় কিয়নো কাৰণ ভাৰতত আন চিল্ক যেনে মাইচুৰ চিল্ক কাঞ্চীপুৰম চিল্ক আদিও জি আই টেগ পাইছে অকল যে অসমৰ আৰু মুগা চিল্কে একমাত্ৰ ভাৰতৰ জি আই টেগ পোৱা চিল্ক নহয় সেয়ে ইয়াৰ দ্বিতীয় ষ্টেটমেণ্টটো ভুল হৈ যাব আৰু প্ৰথম আৰু 3 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ হ'ব এতিয়া হওক ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে তলৰ কোনবিধ ভাৰতত ব্যৱসায়িকভাৱে উৎপাদিত চিল্কৰ প্ৰকাৰ নহয় অপশ্যন এ মালবেৰী অপশ্যন বি এৰী অপশ্যন চি তাছাৰ আৰু অপশ্যন ডি কাশ্মীৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ কাশ্মীৰী এইটো কোনো চিল্ক নহয় এইটো হৈছে এবিধ বিশেষ ছাগলীৰ পৰা পোৱা উল সেয়ে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন ডি এতিয়া হওক তাৰ পৰৱৰ্তী প্ৰশ্নলৈ গ'লো পৰৱৰ্তী প্ৰশ্নটোত আমি আনিছোঁ এটা প্ৰি বাই কিউ যিটো UPSC আণ্ডাৰত হোৱা CAPF-ৰ 2016 কুৱেশ্যনটো হৈছে এনেধৰণৰ ভাৰতত উৎপাদিত চিল্কৰ প্ৰকাৰসমূহক সিহঁতৰ উৎপাদনৰ পৰিমাণ অনুসৰি অধোগামী ক্ৰমত অৰ্থাৎ ডিক্ৰিজিং অৰ্ডাৰত সজাব ইয়াৰে 1 নম্বৰটো আছে মুগা 2 নম্বৰ এৰী 3 নম্বৰ মালবেৰী আৰু 4 নম্বৰ তাছাৰ এতিয়া আমি অলপ পাই আহিছিলোঁ যে ভাৰতত মালবেৰী চিল্কটো বেছিকৈ উৎপাদন হয় তেতিয়া 90% উৎপাদন হয় সেয়েহে ইয়াৰ সঠিক ক্ৰমটো হ'ব মালবেৰী তাৰপিছত এৰী তাৰপিছত তাছাৰ আৰু তাৰপিছত হ'ব মুগা অৰ্থাৎ ইয়াৰ সঠিক অপশ্যনটো হ'ব অপশ্যন এ 3 2 4 1 এতিয়া আজি আমি দ্বিতীয়টো বিষয়লৈ আগবাঢ়ো দ্বিতীয়টো বিষয় হৈছে আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন বিভাগৰ মন্ত্ৰী অতুল বৰাই এটা ডাঙৰ ষ্টেটমেণ্ট দিছে তেওঁ সদৰি কৰিছে যে ৰাজ্য চৰকাৰে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে প্ৰায় 40টা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ইমপ্লিমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে এই 40টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ পৰিসৰৰ ভিতৰত আহে আৰু এইবোৰ ষ্টেট বাজেটতো অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু প্ৰতিবেদনখনত আন কমেও 15টা ৰিকমেণ্ডেশ্যন আছে যিবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা কেন্দ্ৰীয় চৰকাৰে ইমপ্লিমেণ্ট কৰিব পাৰিব ইয়াৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউনিয়ন হোম মিনিষ্ট্ৰীৰ লগত বিষয়টো উত্থাপন কৰিছে লগতে মুখ্যমন্ত্ৰীয়ে ইণ্ডিজিনিয়াছ ৰাইট বা খিলঞ্জীয়া অধিকাৰ ৰক্ষা কৰাটো চৰকাৰৰ টপ প্ৰায়ৰিটি বুলি উল্লেখ কৰিছে আৰু ইয়াৰ অংশ হিচাপে অসমৰ সত্ৰসমূহ বেদখলমুক্ত কৰাৰ পদক্ষেপৰ কথাও উল্লেখ কৰিছে এতিয়া হওক এই টপিকটোৰ লগত ৰিলেটেড আমি কিছুমান ষ্টেটিক জিকে চাওঁ আছাম একৰ্ড আমি সকলোৱে জানোৱে 1985 এই ঐতিহাসিক চুক্তিখন ভাৰত চৰকাৰ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে ইয়াৰ বিদেশী চিনাক্তকৰণ আৰু বিতৰণৰ কাট অফ ডেটটো আছে মাৰ্চ 24 1970 6 নং দফা 6 নং দফাত প্ৰায় আমি শুনিবলৈ পাওঁ এইটো হৈছে অসম চুক্তি আটাইতকৈ এটা চৰ্চিত দফা ই অসমীয়া মানুহৰ সংস্কৃতি সামাজিক আৰু ভাষিক পৰিচয় ৰক্ষা কৰাৰ বাবে কনষ্টিটিউচনেল ছেফগাৰ্ড বা সাংবিধানিক ৰক্ষা কৱচৰ দৰে কথা কয় যোৱা 3 দশক ধৰি ইয়াৰ ইমপ্লিমেণ্টেশ্যন বাকী আছে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 2019 চনত 6 নং দফাৰ ইমপ্লিমেণ্ট কৰাৰ উপায় বিচাৰিবলৈ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এই কমিটি গঠন কৰিছিল তেওঁলোকে 2020 চনৰ 67 আৰু অধিক ৰিকমেণ্ডেশ্যন থকা নিজৰ ৰিপৰ্ট দাখিল কৰিছিল সত্ৰসমূহ সম্পৰ্কে আমি সকলোৱে জানো সত্ৰসমূহ হৈছে যে 15-16 শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠা কৰিছিলে আৰু এই সত্ৰসমূহ অসমীয়া সংস্কৃতি ধৰ্ম বৰগীত আৰু সত্ৰীয়া নৃত্যৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছিল NRC খুব চৰ্চিত বিষয় NRC বা ফৰেইনাৰ ট্ৰিবিউনেলছ 2019 চনত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত অসমত আপডেট কৰা NRC প্ৰকাশ পাইছিল য'ত 19 লাখতকৈ অধিক লোকৰ নাম বাদ পৰিছিল এই লোকসকলে এপিল শুনিবলৈ অসমত ফৰেইনাৰ ট্ৰিবিউনেল গঠন কৰা হৈছিল যিবোৰ কোৱাচি জুডিচিয়েল বডিজ হয় এতিয়া হওক আমি কিছুমান এই টপিকটোৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰোঁ ইয়াৰে প্ৰথমটো কুৱেশ্যন হৈছে অসম চুক্তিৰ 6 নং দফা প্ৰধানকৈ তলৰ কোনটোৰ লগত জড়িত অপশ্যন এ
অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ বিতৰণ। অপশ্যন বি অসমীয়া জনসাধাৰণৰ বাবে সাংবিধানিক আৰু আইনগত ৰক্ষা কৱচ। অপশ্যন চি অসমৰ ভিতৰত এখন সুকীয়া পাহাৰীয়া ৰাজ্য গঠন। অপশ্যন ডি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে অৰ্থনৈতিক পেকেজ। এইটো মাত্ৰ আমি আলোচনা কৰি আহিছোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ অসমীয়া জনসাধাৰণৰ বাবে সাংবিধানিক আৰু আইনগত ৰক্ষা কৱচ। এতিয়া হওক দ্বিতীয়টো প্ৰেক্টিছ কুৱেশ্যন। দ্বিতীয়টো প্ৰশ্নত আছে যে ভাৰত চৰকাৰে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি কিয় গঠন কৰিছিল। অপশ্যন এ অসমত সাৰ ৰূপায়ণ পৰ্যালোচনা কৰিবলৈ। অসম চুক্তিৰ অপশ্যন বি অসম চুক্তিৰ 4 নং দফা ৰূপায়ণৰ ব্যৱস্থাৱলী পৰামৰ্শ দিবলৈ। অপশ্যন চি NRC উন্নীতকৰণৰ বৈধতা পৰীক্ষা কৰিবলৈ। অপশ্যন ডি অসমৰ জিলাসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ অসম চুক্তিৰ 4 নং দফা ৰূপায়ণৰ ব্যৱস্থাৱলী পৰামৰ্শ দিবলৈ এই কমিটিখন গঠন কৰা হৈছিল। এতিয়া হওক তৃতীয়টো প্ৰশ্নলৈ আগবাঢ়ো। তৃতীয়টো প্ৰশ্ন হৈছে অসম চুক্তিৰ সন্দৰ্ভত তলৰ ষ্টেটমেণ্টসমূহ বিবেচনা কৰক। ষ্টেটমেণ্ট 1 বিদেশী ৰাষ্ট্ৰীয় লোক চিনাক্তকৰণৰ বাবে মাৰ্চ 24, 1971 কাৰ্ড অফ ডেট হিচাপে নিৰ্ধাৰণ কৰিছিল। ষ্টেটমেণ্ট 2 এই চুক্তি ভাৰত চৰকাৰে অসম চৰকাৰ আৰু অসম আন্দোলনৰ নেতাসকলৰ মাজত স্বাক্ষৰিত হৈছিল। ষ্টেটমেণ্ট 3 6 নং দফাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োখনৰ দ্বাৰা সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হৈছিল। ইয়াৰ পৰা কোনবোৰ ষ্টেটমেণ্ট শুদ্ধ। অপশ্যন এ 1 and 2 only, অপশ্যন বি 2 and 3 only, অপশ্যন চি 1 and 3 only, অপশ্যন ডি 1, 2 and 3। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ 1 and 2 only। ইয়াৰে দ্বিতীয় ষ্টেটমেণ্টটো ভুল, কাৰণ আমি ইয়াৰ লগত পঢ়িছোঁৱেই যে 6 নং দফা এতিয়াও ফুল ইমপ্লিমেণ্ট হোৱা নাই, প্ৰক্ৰিয়া চলিহে আছে। সেয়েহে আমি এইটো ক'ব নোৱাৰোঁ যে সম্পূৰ্ণৰূপে ইয়াক ৰূপায়ণ কৰা হৈছে। এতিয়া হওক আমাৰ আজিৰ তৃতীয়টো টপিকলৈ আগবাঢ়ো। তৃতীয়টো টপিক হৈছে যি চাইবাৰ চিকিউৰিটিৰ ওপৰত। আহক আগবাঢ়ো যে আমাৰ দেশে যোৱা কেইবছৰমানত যিখন ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন দেখিছে সেয়া সঁচাকৈ লেখত ল'বলগীয়া। সস্তীয়া স্মাৰ্টফোন, UPI, আধাৰ আৰু ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে সকলো কাম প্ৰায় সহজে হৈ পৰিছে। কিন্তু প্ৰবন্ধত লিখকে আঙুলিয়াই দিছে যে এই সুবিধাবোৰৰ লগতে ইয়াৰ পৰা আমাৰ কিছুমান বিপদো বৃদ্ধি পোৱা দেখা গৈছে। আজিকালি মালৱেৰ ৰেনচমৱেৰ আৰু ফাইনেন্সিয়েল ফ্ৰডবোৰ বহুত কমন হৈ পৰিছে। বিশেষকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰে ফ্ৰডবোৰ আৰু বেছি ছফিষ্টিকেট কৰি তুলিছে। উদাহৰণস্বৰূপে ডিপফেক ভিডিঅ'ৰ কথা ক'ব পাৰি। শেহতীয়াকৈ পুনেৰ এজন ব্যক্তি নাৰায়ণ মূৰ্তিৰ এটা ফেক এণ্ডৰ্ছমেণ্ট ভিডিঅ' সঁচা বুলি ভাবি 43 লাখ টকা হেৰুৱাবলগীয়া হৈছে। আৰু প্ৰায়ে শুনিবলৈ পোৱা যায় আমাৰ এইবোৰৰ লগত জড়িত কিছুমান অপৰাধসমূহ। তেওঁক কেইটামান ইয়াতে প্ৰবন্ধটোতে কেইটামান ডাঙৰ চাইবাৰ ইনচিডেণ্টৰ কথা আমি উল্লেখ কৰিছে, সেইসমূহ তলত আগবঢ়োৱা হ'ল। সেইসমূহৰ ভিতৰত প্ৰথমটো হৈছে 2022 চনৰ এইমছ দিল্লীৰ ৰেনচমৱেৰ এটেক, যিটোৱে গোটেই চিকিৎসালয়খনৰ ব্যৱস্থা অচল কৰি দিছিল। চনৰ অপাৰেশ্যন সিন্দুৰৰ সময়তো হোৱা 1.5 মিলিয়নতকৈও অধিক চাইবাৰ আক্ৰমণ। আনকি UKৰ মাৰ্কছ এণ্ড স্পেন্সাৰ বিচৰ আৰম্ভণি ভাৰতৰ TCS আৰু হেল্পডেস্ক পাৰ্চনেলৰ জৰিয়তে হোৱা বুলি দাবী কৰা হৈছে। গতিকে মূল কথাখিনি হৈছে যে আজিকালি চাইবাৰ চিকিউৰিটিক নেশ্যনেল চিকিউৰিটিৰ পৰা পৃথক কৰিব নোৱাৰে। ডিজিটেল ইণ্ডিয়াৰ সফলতা কেৱল কানেক্টিভিটিৰ ওপৰত নিৰ্ভৰ নকৰে, ই চিকিউৰ কানেক্টিভিটিৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া হওক আমি এক্সামৰ বাবে এই টপিকটোৰ ষ্টেটিক যিখিনি বুজি লওঁ। CERT অৰ্থাৎ ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম। এইটো মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিৰ অধীনত কাম কৰে। ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰ অধীনত গঠিত এই সংস্থাই ভাৰতত হোৱা যিকোনো চাইবাৰ আক্ৰমণৰ খবৰ ৰাখে আৰু সতৰ্কবাণী জাৰি কৰে। DPDP এক্ট অৰ্থাৎ ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট 2023। এইখন ভাৰতৰ প্ৰথমখন বিস্তৃত ডাটা সুৰক্ষা আইন। ইয়াৰ জৰিয়তে ডাটা প্ৰটেকশ্যন বৰ্ড অফ ইণ্ডিয়া গঠন কৰা হৈছে। CII অৰ্থাৎ ক্ৰিটিকেল ইনফৰমেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ IT এক্ট 2000ৰ ছেকশ্যন 70ৰ অধীনত ইয়াক ডিফাইন কৰা হৈছে। ইয়াৰ নিৰাপত্তাৰ দায়িত্বত আছে NTRৰ অধীনত নেশ্যনেল ক্ৰিটিকেল ইনফৰমেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰটেকশ্যন চেণ্টাৰ।
ডিপ ফেক অৰ্থাৎ এইটো হৈছে এআই ব্যৱহাৰ কৰি এজন মানুহৰ মুখ বা মাত আন এজনৰ লগত সলনি কৰি দিয়ে। চিন্থেটিক মিডিয়া IT Rules 2021 যিটো 2023 চনত সংশোধন কৰা হৈছে যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰত এনেকুৱা কণ্টেণ্ট পোষ্ট কৰিবলৈ নিৰ্দেশ দিছে। এতিয়া এই টপিকৰ লগত জড়িত আমি কেইটামান প্ৰেক্টিছ কুৱেশ্যন চল্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতত চাইবাৰ চিকিউৰিটি ইনচিডেণ্ট ৰেছপন্সৰ বাবে নোডেল এজেঞ্চি কোনটো? অপশ্যন A নেশ্যনেল ক্ৰিটিকেল ইনফৰমেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰটেকশ্যন চেণ্টাৰ, অপশ্যন B ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম, অপশ্যন C নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, অপশ্যন D ডাটা প্ৰটেকশ্যন বৰ্ড অফ ইণ্ডিয়া। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন B অৰ্থাৎ ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টিম। এতিয়া আমি ইয়াৰ লগত দ্বিতীয়টো প্ৰশ্নলৈ গ'লোঁ। প্ৰবন্ধত উল্লেখ থকা স্পাৰ্ছ পৰ্টেল ব্ৰিজ কোনটো গোটৰ চেঞ্চিটিভ ডাটা ফাদিল হৈছে? অপশ্যন A আধাৰ কাৰ্ড হোল্ডাৰ্ছ, অপশ্যন B ডিফেন্স পাৰ্চনেল, অপশ্যন C বেংক কাষ্টমাৰ, অপশ্যন D ফাৰ্মাৰ্ছ আণ্ডাৰ PM কিষাণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন B অৰ্থাৎ ডিফেন্স পাৰ্চনেল। স্পাৰ্ছ এই পৰ্টেলটো প্ৰতিৰক্ষা কৰ্মীসকলৰ পেঞ্চনৰ লগত জড়িত। এতিয়া হওক আমি আজিৰ চতুৰ্থতমটো আজিৰ চতুৰ্থতম টপিকটো উল্লেখ কৰোঁ। টপিকটো হৈছে UGCৰ ওপৰত অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ লগত জড়িত। এই টপিকটো এটা প্ৰবন্ধৰ পৰা উঠাই দিয়া হৈছে যে এই প্ৰবন্ধটোৱে অসমত প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোডৰ ওপৰত আলোকপাত কৰিছে। UGCৰ মূল লক্ষ্য হৈছে দিয়া, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু সম্পত্তি অধিকাৰৰ দৰে ব্যক্তিগত আইনবোৰত ক্ষমতা বা ইউনিফৰ্মিটি অনা। এই ইকুৱেলিটি আৰু জেণ্ডাৰ জাষ্টিছৰ ওপৰত আধাৰিত। কিন্তু প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে এই বিষয়টো যথেষ্ট বিতৰ্কিত বিষয়। কিছুমানে ইয়াক অতি কঠোৰ বুলি সমালোচনা কৰিছে, আনহাতে অন্য কিছুমানে কৈছে যে মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত পৰ্যাপ্ত নহয়। এটা ইণ্টাৰেষ্টিং কথা হ'ল চৰকাৰে হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ানসকলৰ বাবে ছেপাৰেট চিভিল কোড অনাৰ কথা কৈছে, যিটো আচলতে ইউনিফৰ্মিটি বা সমতাৰ ধাৰণাটোৰ লগত কনচেপচুৱেলি মিলি নাযায়। শেষত এইটোকে কৈছে যে UGC এটা লেণ্ডমাৰ্ক ৰিফৰ্ম হয়, কিন্তু ইয়াৰ বাবে ইণ্ডিভিজুৱেল ৰাইটছ আৰু লিগেল চাৰ্টিনিটিৰ মাজত বেলেঞ্চ ৰখাৰ বহুত প্ৰয়োজন। এতিয়া হওক এই বিষয়টোৰ লগত জড়িত আমি কেইটামান ষ্টেটিক জিকে চাই লওঁ। ষ্টেটিক জিকে প্ৰথম পইণ্টটো হৈছে আৰ্টিকল 44। এইটো আমাৰ সংবিধানৰ পাৰ্ট 4ত থকা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, যিটো আমি DPSP বুলি কওঁ, ইয়াৰ অন্তৰ্গত। ই ৰাষ্ট্ৰক সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ বাবে এখন ইউনিফৰ্ম চিভিল কোডৰ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। পাৰ্চনেল ল অফ ইণ্ডিয়া ভাৰতত বৰ্তমান হিন্দুসকলৰ বাবে কডিফাইড আইন আছে, যেনে হিন্দু মেৰিজ এক্ট 1955, মুছলমানসকলৰ বাবে চাৰ্গেট এক্ট 1937 আৰু খ্ৰীষ্টিয়ানসকলৰ বাবে সুকীয়া আইন আছে। যিটো ইণ্ডিয়ান খ্ৰীষ্টিয়ান মেৰিজ এক্ট 1972 সেইদৰে আৰু বুক এখন আছে, ইয়াতে আমি উল্লেখ কৰিছোঁ, আপোনালোকে চাই ল'ব। হওক তাৰ পিছৰ পইণ্টটো হৈছে গোৱা চিভিল কোড। বৰ্তমান ভাৰতৰ একমাত্ৰ ৰাজ্য গোৱাতে কমন ফেমিলি ল চলি আছে, যিটো আচলতে 1867 চনত পৰ্তুগীজ চিভিল কোড হয়। উত্তৰাখণ্ড UGC স্বাধীন ভাৰতৰ UGC বিল পাছ কৰা প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড। অৱশ্যে ইয়াতো শিডিউল ট্ৰাইবছসকলক ৰেহাই দিয়া হৈছে। 6 শিডিউল অসমৰ পাৰ্বত্য জিলাসমূহ যেনে কাৰ্বি আংলং, ডিমা হাছাও স্বায়ত্ত পৰিষদ বা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে, তেওঁলোকৰ নিজৰ কাষ্টমাৰী ল অৰ্থাৎ পৰম্পৰাগত আইন বনাব পৰা ক্ষমতা আছে। গতিকে যিকোনো ইউনিফৰ্ম চিভিল কোডে এই 6 শিডিউলৰ ব্যৱস্থাসমূহ মানি চলিব লাগিব। ইয়াতে এটা ফেমাছ কেছৰ কথা উল্লেখ আছে। কেছটো হৈছে যে শ্বাহ বানু কেছ 1985। এইটো এটা লেণ্ডমাৰ্ক সুপ্ৰিম কোৰ্ট কেছ, য'ত এগৰাকী মুছলমান মহিলাৰ মেইনটেনেন্স অৰ্থাৎ ভৰণ পোষণৰ অধিকাৰক সাব্যস্ত কৰা হৈছিল। ই পাৰ্চনেল ল আৰু UGCৰ মাজতে সংঘাতৰ ক্লাছিকেল এক্সাম্পল হিচাপে আমি ধৰিব পাৰোঁ। এতিয়া হওক কিছুমান প্ৰেক্টিছ কুৱেশ্যন লাগিব। প্ৰেক্টিছ কুৱেশ্যনৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰক নাগৰিকসকলৰ বাবে ইউনিফৰ্ম চিভিল কোড সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে? অপশ্যন A আৰ্টিকল 14, অপশ্যন B আৰ্টিকল 21, অপশ্যন C আৰ্টিকল 44, অপশ্যন D আৰ্টিকল 51A। ইয়াৰে সঠিক উত্তৰটো আমি ওপৰত আলোচনা কৰি আহিছোঁ। সঠিক উত্তৰটো হ'ব অপশ্যন C আৰ্টিকল 44। এতিয়া হওক প্ৰেক্টিছ কুৱেশ্যনৰ আমি দ্বিতীয়টো প্ৰশ্ন ল'ব। দ্বিতীয়টো প্ৰশ্ন হৈছে স্বাধীন ভাৰতত
ইউনিফৰ্ম চিভিল কোড আইন পাছ কৰা প্ৰথমখন ৰাজ্য কি? ইয়াৰ অপশ্যন এইটো হৈছে গোৱা, অপশ্যন বি আছাম, অপশ্যন চি উত্তৰাখণ্ড, অপশ্যন ডি গুজৰাট। ইয়াৰে সঠিক উত্তৰটো আমি অলপ আলোচনা কৰিছোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি উত্তৰাখণ্ড। আৰু ইয়াতে যিটো গোৱাৰ আইনৰ কথা আছে সেইখন ব্ৰিটিছৰ দিনৰ পৰা হয়, অৰ্থাৎ স্বাধীন ভাৰতৰ হোৱা এখন ব্ৰিটিছৰ দিনৰ পৰা চলি আছিল আৰু এইটো আছিল পৰ্তুগীজ আইন আছিলে। গতিকে আহক আজিৰ দ্বিতীয়টো অৰ্থাৎ এই টপিকটোৰ লগত জড়িত তৃতীয়টো আৰু আজিৰ শেষৰটো প্ৰেক্টিছ কুৱেশ্যন। কুৱেশ্যনটো হৈছে এনেধৰণৰ যে তলৰ ষ্টেটমেণ্টসমূহ বিবেচনা কৰক। ষ্টেটমেণ্ট 1, উত্তৰাখণ্ড হৈছে স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য যিয়ে UGC বিল পাছ কৰিছে। ষ্টেটমেণ্ট 2, আৰ্টিকল 44 অসমৰ আৰ্টিকল 44 আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ এটা মৌলিক অধিকাৰৰ অন্তৰ্গত। ষ্টেটমেণ্ট 3, অসমৰ 6 শিডিউল অঞ্চলসমূহ যিকোনো ৰাজ্যিক UGCৰ অধীনত অট'মেটিকেলি কভাৰ হৈ পৰে। ইয়াৰে সঠিক ষ্টেটমেণ্ট বিচাৰ কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব ষ্টেটমেণ্ট 1 অনলি, অৰ্থাৎ ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3টো শুদ্ধ নহয়, কাৰণ ষ্টেটমেণ্ট 2টোত ইয়াৰ হৈছে যে যিটো আৰ্টিকল অৰ্থাৎ 44 কথা কোৱা হৈছে এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট নহয়, এইটো আমাৰ যিটো DPSP তাৰ লগতে জড়িত। আৰু ইয়াৰ দ্বিতীয় ষ্টেটমেণ্টটো ভুল, কাৰণ 6 শিডিউল অঞ্চলসমূহৰ নিজৰ কাষ্টমাৰী ল থাকে, অৰ্থাৎ UGCটো অট'মেটিকেলি ফ'ল' নহয়। গতিকে ইয়াৰ 1 নম্বৰ অৰ্থাৎ অনলি ষ্টেটমেণ্ট 1টোৱে শুদ্ধ হ'ব। এতিয়া আজিলৈ ইমানেই, আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব। ধন্যবাদ।